Hello everyone, welcome back to Gyan Bucket. প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জনাইছো নিজৰ কমেন্ট ৰখাৰ কাৰণে নিজৰ মতামতটো জনালে তো আপোনালোকৰ পৰা যেহেতু পজিটিভ ৰেসপন্স এটা পাইছো যে ক্লাস ষ্টাৰ্ট কৰিব লাগে তো আমি যিখন আপোনালোকৰ জেনাৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ পৰা যিবোৰ ইম্পৰ্টেন্ট টপিক যিখিনি সকলোবোৰ এক্সামতে লাগে তাৰ পৰা কৰাই থাকিম প্লাস আপোনালোকে চিন্তা নকৰিব ম্যাথছ আৰু আসাম হিষ্ট্ৰীৰ ওপৰত অতি সোনকালে মই ভিডিও লৈ আহিম ওকে তো এনেকুৱাকে যদি আমি আগবাঢ়ো যিখিনি ক্যান্ডিডেট আসাম গভৰ্ণমেন্টৰ বাকি যিবোৰ এক্সাম হৈ আছে সেই যিবোৰ এক্সাম দিব তেওঁলোকৰ কাৰণেও হেল্পফুল হ'ব এনেকুৱা কিছুমান টপিক ধৰক ইন্টাৰনেশনাল অৰ্গানাইজেশন দেন আমাৰ নেশনাল অৰ্গানাইজেশন যিবোৰ আছে তেনেকুৱা টপিকবোৰ সকলোবোৰ এক্সামতে লাগে ওকে সেই টপিকবোৰৰ পৰা কোৱেশ্চন আহে হয়তো কাৰেন্ট এফেয়াৰ্সৰ পৰা দিব নহলে কিছুমান ফ্যাক্ট বেসড কোৱেশ্চন দি দিয়ে সো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টপিকবোৰ তো এনেকে যদি আমি আগবাঢ়ি যাওঁ তেতিয়া হলে সকলোবোৰ আপোনালোক সকলোৱে উপকৃত হ'ব বুলি মই আশা কৰিছো ওকে তো আৰু ম্যাথছ আৰু আসাম হিষ্ট্ৰীৰ ভিডিও অতি সোনকালে মই দি দিম আপোনালোকে চিন্তা নকৰিব তো আজি মেইনলি ইউনাইটেড নেশনৰ ওপৰত আমি ডিসকাস কৰিম ওকে ইউনাইটেড নেশনৰ ফাংচনস এন্ড অৰ্গানস কি হে আটাইবোৰ ডিসকাস কৰিম ৰাইট আপোনালোকৰ যিবোৰ টপিক ধৰক অকল এইচএস টেটৰ কাৰণে আছে ওকে পেপাৰটোৰ জেনাৰেল ষ্টাডিজৰ যিখিনি টপিক অকল আপোনালোকৰ এক্সামতে লাগিব বেলেগ এক্সামত নালাগে তেনেকুৱা টপিকবোৰ নটিফিকেশন যেতিয়া উলাব তাৰ পিছত কৰাই দিম ওকে তেতিয়ালৈকে এইখিনি আমাৰ হৈ যাব লাগে যিখিনি আমাৰ বাকি আছে এইখিনি তেতিয়ালৈকে হৈ যাব লাগে অলৰাইট সো আই হোপ আপোনালোকে এনেকে আগবাঢ়ি গলে আপোনালোকৰ নিশ্চয় প্ৰবলেম নহয় আৰু আপোনালোক উপকৃত হ'ব বুলি আশা কৰিছো তো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এটাই অনুৰোধ কৰো যে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটোৰ পৰা উপকৃত হয় অলৰাইট সো লেটস ষ্টাৰ্ট দ্য সেশন এতিয়া চাব ইউনাইটেড নেশন ওকে ইউনাইটেড নেশন বুলি ক'লে আমি কি বুজো কেতিয়া গঠন হৈছিল কি কাম ইউনাইটেড নেশনে কৰে কি ওকে তো চাব যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়া হৈছিল 1939 ৰ পৰা 45 লৈকে ওকে তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হৈছিল আপোনালোকে নিশ্চয় জানে হিৰোশিমা নাগাসাকিৰ কথাটো জানে তেনেকে গোটেই দেশবোৰ বিশ্বৰ গোটেই দেশবোৰ যিসকলে যুদ্ধত পাৰ্টিসিপেট কৰিছিল বা যিসকলে কৰা নাছিল আটাইবোৰ দেশে প্ৰভাৱিত হৈছিল ওকে ইকোনমিক কন্ডিশন গোটেই ওয়াৰ্ল্ডৰ ইকোনমিক কন্ডিশন বহুত বেয়া হৈ গৈছিল গোটেই দেশবোৰ জুৰুলা হৈ গৈছিল কবলৈ যাওঁ যদি ওকে তো তাৰ পিছতে গঠন হৈছিল ইউনাইটেড নেশনৰ ওকে গোটেই বিশ্বৰ শান্তি ৰক্ষা কৰিবৰ কাৰণে শান্তি মেইনটেইন কৰিবৰ কাৰণে ইউনাইটেড নেশনৰ গঠন হৈছিল ওকে 1945 ওকে 1945 50খন দেশৰ ৰিপ্ৰেজেন্টেটিভ গৈ লগ হৈছিল সেন ফ্ৰান্সিসকো মনত ৰাখিব সেন ফ্ৰান্সিসকোত লগ হৈছিল ইউনাইটেড নেশন বুলি নহয় এনেকুৱা এটা সংস্থা গঠন কৰাৰ কাৰণে যিয়ে গোটেই বিশ্বৰে শান্তি মেইনটেইন কৰি ৰাখে ওকে টু ড্ৰ আপ দা ইউনাইটেড নেশন চাৰ্টাৰ ওকে চাৰ্টাৰ বুলি কয় হেতু আৰু এই ইউনাইটেড নেশন সাইন হৈছিল চাৰ্টাৰখন সাইন হৈছিল কেতিয়া 26 জুন 1945 ওকে বাই দা ৰিপ্ৰেজেন্টেটিভস অফ 50 কান্ট্ৰিজ টোটাল 50খন দেশৰ ৰিপ্ৰেজেন্টেটিভ গৈ সান ফ্ৰান্সিসকোত লগ হৈ ইউনাইটেড নেশনৰ কথা তেনেকে আৰম্ভ হৈ গল আৰু সেই যিখন চাৰ্টাৰ আছিল সেইখন সাইন হৈছিল 26 জুন 1945 চনত ওকে আৰু সেইখন এফেক্টেড হৈছিল কেতিয়া 24 অক্টোবৰ 1945 ওকে ওয়ান মোর ইম্পর্টেন্ট থিং পোল্যান্ড ওকে এই নামটো মনত ৰাখিব পোল্যান্ড নামৰ যিখন দেশ সেই দেশখনেও সাইন কৰিছিল আৰু পোল্যান্ডখন আছিল 51st মেম্বাৰ ষ্টেটছ ওকে ইউনাইটেড নেশনৰ 51st মেম্বাৰ ষ্টেট ওকে তো টোটাল 51 কান্ট্ৰিয়ে সাইন কৰিছিল অলৰাইট আৰু ইউনাইটেড নেশন অফিচিয়ালি কেম ইনটু এক্সিস্টেন্স ফ্ৰম 24th October 1945 সেই কাৰণে 24th October 24 অক্টোবৰত উদযাপন কৰা হয় ইউনাইটেড নেশন ডে very important question okay 24 October 24 অক্টোবৰত উদযাপন কৰে কি ইউনাইটেড নেশন ডে অলৰাইট ক্লিয়াৰ এতিয়া ইউনাইটেড নেশন যে আমি পঢ়িলো ইউনাইটেড নেশনৰ আগত কোনো এনেকুৱা সংস্থা নাছিলে নেকি যে গোটেই ওয়াৰ্ল্ডৰ পিস মেইনটেইন কৰিবৰ কাৰণে আসিলে ইউনাইটেড নেশনৰ আগত আসিলে কি লিগ অফ নেশনস ওকে লিগ অফ নেশনস যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 ৰ পৰা 1918 লৈকে
তাৰ পিছত প্ৰথম বিশ্বযুদ্ধৰ পিছত গোটেই বিশ্বৰ শান্তি ৰক্ষাৰ কাৰণে গঠন হৈছিল লীগ অফ নেশ্যন ওকে যদি এক্সামত কোৱেশ্চন আহে ফ'ৰ ৰানাৰ ইউনাইটেড নেশ্যনৰ ফ'ৰ ৰানাৰ কোন আছিল মানে আগত কোনটো সংস্থাই কাম কৰি আছিল তেতিয়াহলে আপোনালোকৰ আনসাৰ হ'ব লীগ অফ নেশ্যন ওকে লীগ অফ নেশ্যন এফেক্টেড হৈছিল 10 জানুৱাৰী 1920 এখন ট্ৰিটিৰ আন্ডাৰত সেই ট্ৰিটিখন মনত ৰাখি থক ট্ৰিটি অফ ভাৰ্চেলিজ ওকে এই ট্ৰিটিৰ আন্ডাৰত লীগ অফ নেশ্যনৰ গঠন হৈছিল আৰু লীগ অফ নেশ্যন লাগু হৈছিল 10 জানুৱাৰী 1920 ওকে বাট লীগ অফ নেশ্যনে নিজৰ কাম কৰিবৰ কাৰণে নিজৰ কামত ফেইলড হৈছিল তাৰ কাৰণেই তো দ্বিতীয় বিশ্বযুদ্ধ হ'বলৈ পালে নহলে লীগ অফ নেশ্যন যদি সাকসেসফুল আছিল তেতিয়াহলে দ্বিতীয় বিশ্বযুদ্ধ নহলে হয় কাৰণ প্ৰথম বিশ্বযুদ্ধৰ পিছতে লীগ অফ নেশ্যনৰ গঠন হৈছিল বাট দ্বিতীয় বিশ্বযুদ্ধ হৈ গল তাৰ পিছতে লীগ অফ নেশ্যনৰ ফেইলিয়াৰ হৈ গল লীগ অফ নেশ্যন ফেইলিয়াৰ আছিল ওকে তো তাৰ পিছত সেই কাৰণে গঠন হৈছিল ইউনাইটেড নেশ্যন ওকে ক্লিয়াৰ ওকে এটা এটা ইম্পৰ্টেন্ট পইণ্ট চাওক ইউনাইটেড নেশ্যন যেটো নাম ওকে এই নামটো কইন কোনে কৰিছিল দিছিলে কোনে সেই সময়ৰ ইউএছৰ প্ৰেসিডেন্ট ফ্ৰাঙ্কলিন ডি ৰুজভেল্ট ওকে ফ্ৰাঙ্কলিন ডি ৰুজভেল্টে ইউনাইটেড নেশ্যন এই নামটো দিছিলে আৰু এই যেটো নাম ইউনাইটেড নেশ্যন প্ৰথম ইউজ কেতিয়া হৈছিল 1 জানুৱাৰী 1942 ওকে এটো মনত ৰাখিব 1942 প্ৰথমবাৰৰ কাৰণে ইউজ হৈছিল ইউনাইটেড নেশ্যন এই নামটো আৰু ইউনাইটেড নেশ্যন নামটো দিছিলে কোনে ফ্ৰাঙ্কলিন ডি ৰুজভেল্ট ওকে ক্লিয়াৰ এতিয়া চাব ইউনাইটেড নেশ্যনৰ অফিচিয়েল ল্যাঙ্গুৱেজ 6টা আছে ওকে 6টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে ইউনাইটেড নেশ্যনৰ অলৰাইট Arabic, Chinese, English, French, Russian and Spanish. Okay, Arabic, Chinese, English, French, Russian and Spanish. Okay, এই যেটো Arabic এইটো হৈছে আটাইতকৈ শেষত এড কৰা Okay, Arabic was the last to add. Arabic আটাইতকৈ শেষত এড কৰিছিল মনত ৰাখিব Okay, এই 6টা হৈছে ইউনাইটেড নেশ্যনৰ অফিচিয়েল ল্যাঙ্গুৱেজ ক্লিয়াৰ Okay, এতিয়া United Nations কাম কি functions কি United Nations okay main functions হৈছে to maintain international peace and security গোটেই বিশ্বৰে শান্তি আৰু সুৰক্ষা ৰক্ষা কৰাটো মেইনটেইন কৰাটো হৈছে United Nations কাম then protect human rights deliver humanitarian aid then promote sustainable development then uphold international law okay এইবোৰ হৈছে functions United Nations alright mainly গোটেই বিশ্বৰে শান্তি আৰু সুৰক্ষা ৰক্ষা কৰাটো সুৰক্ষা দিয়াটো সিকিউৰিটি প্ৰদান কৰাটো আৰু শান্তি বজাই ৰখাটো হৈছে ইউনাইটেড নেশ্যনৰ কাম অলৰাইট তো ইউনাইটেড নেশ্যনৰ যেটো প্ৰিএম্বল প্ৰস্তাৱনা প্ৰিএম্বল ড্ৰাফট কৰিছিলে জেমছ মাৰ্চ ওকে এই নামটো মনত ৰাখক প্ৰিএম্বল ড্ৰাফট কৰিছিলে জেমছ মাৰ্চে ওকে আৰু ইউনাইটেড নেশ্যনৰ লোগো ডিজাইন কৰিছিলে মানে যেটো টিম আছিল সেই টিমটোৰ হেড আছিল অলিভাৰ লিংকন ল্যাঙ্কুইষ্ট Okay, এটো হৈছে ইউনাইটেড নেশ্যনৰ লোগো দুইফালে এটো অলিভ লিভ হয় okay দুই সাইডে অলিভ লিভ হয় আৰু মাজত ওয়াৰ্ল্ড ম্যাপ okay এটো হৈছে লোগো ইউনাইটেড নেশ্যনৰ এটা সব ইউনাইটেড নেশ্যনৰ মেইন অৰ্গানস কি কি okay ইউনাইটেড নেশ্যনৰ মেইন 6টা অৰ্গান okay মেইন অৰ্গান 6টা General Assembly, Security Council, Economic and Social Council, then Trusteeship Council and then International Court of Justice আৰু একেবাৰে শেষত ইম্পৰ্টেন্ট হৈছে Secretariat okay এই 6টা হৈছে ইউনাইটেড নেশ্যনৰ মেইন অৰ্গানস okay মনত ৰাখি থব একেবাৰে ইম্পৰ্টেন্ট এতিয়া চাব আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম গোটেইবোৰ অৰ্গান okay প্ৰথমতে General Assembly General Assembly is a main deliberative policy making and representative organ of the UN. United Nations main organ is a General Assembly. Okay, United Nations jiman khini members ase he ataibur members is General Assembly ro members hai. Okay, total 193 members. Okay, last asile South Sudan. Okay, South Sudan asile 193rd country. Okay, South Sudan হেখৰখন আছিল মনত ৰাখিবা আৰু হে ইউনাইটেড নেশ্যনৰ গোটেই মেম্বাৰবোৰ জেনাৰেল এছেম্বলিৰো মেম্বাৰ হয় ওকে প্ৰত্যেক বছৰে সেপ্টেম্বৰত ইউনাইটেড নেশ্যনৰ মিটিং হয় জেনাৰেল এছেম্বলি হলত
নিউয়ৰ্কত আৰু এনুৱেল সেশন যেটো এনুৱেল জেনাৰেল এছেম্বলি সেশন ওকে আপোনালোকে নিউজত পাইছেনে আমাৰ মোদীয়ে এইবাৰ যেটো কিছুমান বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন কৰিছে ওকে যেনেকৈ ধৰক এতিয়া বৰ্তমান 21st centuryত আমাৰ যিখিনি নিড হয় আমাৰ যিখিনি চ্যালেঞ্জেস হয় সেইখিনি 1945ত গঠন হোৱা ওকে 1945ত তেতিয়া ডিমান্ড বেলেগ আছিল তেতিয়া নিড বেলেগ আছিল তো এতিয়া হেইটো অৰ্গানাইজেশন সাফিসিয়েন্ট নে মোদীয়ে প্ৰশ্ন কৰিছে ওকে আৰু যেটো পেন্ডেমিক চলি আছে আমাৰ কোভিড-19ৰ সময়ত এই পেন্ডেমিকত ইউনাইটেড নেশনৰ যেটো এফৰ্ট হেতু সাফিসিয়েন্ট মোদীয়ে প্ৰশ্ন কৰিছে আলটিমেটলি মোদীয়ে WHO কোৱেশ্চন কৰিছে ওকে আৰু মোদীয়ে কৈছে কি যিবিলাক টেৰৰিষ্ট এটাক হৈ আছে ওকে ওয়াৰ্ল্ডত যিবিলাক টেৰৰিষ্ট এটাক হৈ আছে সেইবোৰৰ কাৰণে ইউনাইটেড নেশনৰ যেটো এফৰ্ট হেতু সাফিসিয়েন্ট নে হদিছে দেন মোদীয়ে কৈছে কি বলে আমাৰ ভাৰতবৰ্ষ হয় ইউনাইটেড নেশনক বহুত সম্মান কৰে বহুত ৰেসপেক্ট কৰে বাট বহুত দিন ধৰি বহুত সময়ৰ পৰা আমাৰ ভাৰতৰ মানুহে বিচাৰি আছে যে ইউনাইটেড নেশনৰ ভিতৰত আমাৰ ভাৰতৰ ডিসিশন মেকিং পাৱাৰটো পাব লাগে আমি তো হেবিলাক বহুত কথা মোদীয়ে উল্লেখ কৰিছে ওকে তো ডিসিশন মেকিং পাৱাৰ আমাৰ কিয় নাই হেতু অকমান পিছত আপোনালোকে বুজি পাব ওকে এতিয়া চাও জেনাৰেল এছেম্বলি মেইনলি কি কৰিব শান্তি আৰু সুৰক্ষা মেইনটেইন কৰিব আৰু যিকোনো দেশ জেনাৰেল এছেম্বলিৰ যিকোনো দেশ ইউনাইটেড নেশনৰ মেম্বাৰ হ'ব নহব সেইবোৰ কথা লৈ তেওঁলোকে ডিসকাস কৰিব তেওঁলোকে ডিসাইড কৰিব ওকে আৰু বাজেটৰী মেটাৰ্ছৰ ওপৰতো তেওঁলোকে ডিসিশন ল'ব তেওঁলোকে ডিসকাস কৰিব বাজেটটো তেওঁলোকে মেইনলি মেইনটেইন কৰিব ওকে আৰু এই তিনিটা কথা যেতিয়া পাস হয় জেনাৰেল এছেম্বলি তেতিয়া সেই মেজৰিটিটো লাগিব 2/3 মেজৰিটি ওকে 2/3 মেজৰিটি অফ দা জেনাৰেল এছেম্বলি তাত এনেকুৱা ধৰণৰ ৰিজলিউশনবোৰ পাস হ'বৰ কাৰণে 2/3 মেজৰিটি লাগে আদাৰৱাইজ বাকি যিবোৰ নৰ্মেল যিবোৰ ডিসিশন হয় ডিক্লেৰেশন হয় ৰিজলিউশন হয় সেইবোৰ সিম্পল মেজৰিটি পাস হয় ওকে জেনাৰেল এছেম্বলিৰ গম পালে এতিয়া মেজৰিটি 2 টাইপৰ থাকে 2/3 মেজৰিটি এনেকুৱা ডিসিশনবোৰৰ কাৰণে আৰু সিম্পল মেজৰিটি ইয়াৰ বাহিৰে বেলেগ ওকে ক্লিয়াৰ এতিয়া চাওক জেনাৰেল এছেম্বলিৰ প্ৰেসিডেন্ট প্ৰতি বছৰে ইলেক্ট কৰা হয় ওকে 1 ইয়াৰ হৈছে টাৰ্ম ওকে জেনাৰেল এছেম্বলি প্ৰেসিডেন্ট টু সার্ভ এ 1 ইয়াৰ টাৰ্ম অফ অফিস এবছৰৰ কাৰণে প্ৰথম প্ৰেসিডেন্ট আছিল ফাৰ্স্ট প্ৰেসিডেন্ট অফ দা জেনাৰেল এছেম্বলি কোন আছিল পল হেনৰি স্পাৰ্ক ওকে পল হেনৰি স্পাৰ্ক আছিল প্ৰথম প্ৰেসিডেন্ট অলৰাইট আৰু জেনাৰেল এছেম্বলিৰ প্ৰথম ফিমেল প্ৰেসিডেন্ট আছিল বিজয় লক্ষ্মী পণ্ডিত ওকে বিজয় লক্ষ্মী পণ্ডিত প্ৰথম মহিলা প্ৰেসিডেন্ট জেনাৰেল এছেম্বলিৰ প্লাস আমাৰ ভাৰতৰ ফাৰ্স্ট ইণ্ডিয়ান প্ৰেসিডেন্ট অফ দা জেনাৰেল এছেম্বলি ওকে আমাৰ ভাৰতৰ প্ৰথম জেনাৰেল এছেম্বলিৰ প্ৰেসিডেন্ট কোন বিজয় লক্ষ্মী পণ্ডিত আৰু ইউনাইটেড নেশনৰ প্ৰথম মহিলা প্ৰেসিডেন্ট হলে বিজয় লক্ষ্মী পণ্ডিত ভেৰি ভেৰি ইম্পৰ্টেন্ট ওকে আৰু বৰ্তমান কারেন্টলি প্রেসিডেন্ট কোন ভলকান বোজকিৰ ওকে আৰু এটো 75 নম্বৰ সেশন হয় জুনৰ 17 তাৰিখে 2020 ত এপইন্ট হৈছিল আৰু তেখেত হয় টাৰ্কিৰ পৰা ওকে নামটো মনত ৰাখিব ভলকান বোজকিৰ অলৰাইট ক্লিয়াৰ নাও এতিয়া চাব আমি সিকিউৰিটি কাউন্সিলৰ বিষয়ে ষ্টাডি কৰিম ওকে সিকিউৰিটি কাউন্সিল নামটোৰ পৰা গম পায় আমাক কি সিকিউৰিটি দিব ওকে টু মেইনটেইন ইন্টাৰনেশনাল পিস এণ্ড সিকিউৰিটি ইন্টাৰনেশনাল গোটেই বিশ্বতে পিস শান্তি আৰু সুৰক্ষা প্ৰদান কৰিব কোনে সিকিউৰিটি কাউন্সিলে ওকে ইম্পৰ্টেন্ট হয় সিকিউৰিটি কাউন্সিলক পুলিচমেন অফ দা ওয়াৰ্ল্ড বুলি কয় ওকে পুলিচমেন অফ দা ওয়াৰ্ল্ড কাক কয় সিকিউৰিটি কাউন্সিল UN সিকিউৰিটি কাউন্সিল হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত ওকে আৰু সিকিউৰিটি কাউন্সিলৰ মেম্বাৰ্স হৈছে টোটাল 15 মেম্বাৰ্স 15 মেম্বাৰ্স আছে তাৰে 5 পাৰ্মানেন্ট হয় এণ্ড 10 নন পাৰ্মানেন্ট হয় ওকে যেনেকৈ আমি জেনাৰেল এছেম্বলিত পালো জেনাৰেল এছেম্বলিত কি হয় যিখিনি ইউনাইটেড নেশনৰ মেম্বাৰ কান্ট্ৰি হয় সেইখিনি জেনাৰেল এছেম্বলিৰ মেম্বাৰ হয় বাট গোটেইবোৰ ইউনাইটেড নেশনৰ মেম্বাৰ সিকিউৰিটি কাউন্সিলৰ মেম্বাৰ নহয় অকল 15 মেম্বাৰ্স আছে ৰাইট আৰু প্ৰত্যেক মেম্বাৰ্সৰে 1 ভোট থাকে প্ৰত্যেকৰ হাতত এটা ভোট থাকে ওকে আৰু যিজন প্ৰেসিডেন্ট হয় চেঞ্জ হৈ থাকে এভৰি মান্থ ওকে চেঞ্জ হয় ৰোটেট হয় প্ৰত্যেক মাহতে ৰোটেট হয় অলৰাইট সিকিউৰিটি কাউন্সিল এখিনি মনত ৰাখিব পুলিচমেন অফ দা ওয়াৰ্ল্ড বুলি কয় ওকে হেডকোৱাৰ্টাৰ নিউয়ৰ্কত এতিয়া চাব 5 পাৰ্মানেন্ট মেম্বাৰ্স 5টা পাৰ্মানেন্ট মেম্বাৰ কি আছে সিকিউৰিটি কাউন্সিলৰ চাইনা ফ্ৰান্স ৰাছিয়ান ফেডাৰেশন ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটস
এইকেইটা হৈছে পাৰ্মানেণ্ট মেম্বাৰ ওকে পাৰ্মানেণ্ট মেম্বাৰ আৰু বাকি 10টা নন পাৰ্মানেণ্ট মেম্বাৰ যিকেইখন কাণ্ট্ৰি আছে তেওঁলোকক প্ৰতি 2 বছৰৰ কাৰণে ইলেক্ট কৰা হয় বাই দা জেনাৰেল এছেম্বলিয়ে ইলেক্ট কৰে 2 বছৰৰ কাৰণে নন পাৰ্মানেণ্ট মেম্বাৰবিলাকক ওকে গোটেই আৰু এই গোটেই কাণ্ট্ৰিবোৰৰ হাতত গোটেই মেম্বাৰবোৰৰ হাতত ভোট থাকে এটা ভোট থাকে কিন্তু ইম্পৰ্টেন্ট হৈছে যিখিনি পাৰ্মানেণ্ট মেম্বাৰ হয় ওকে পাৰ্মানেণ্ট মেম্বাৰখিনিৰ হাতত ভিটো পাৱাৰ থাকে অলৰাইট ভিটো পাৱাৰ মানে হৈছে সে সাপোজ যিকোনো ৰিজলিউশ্যন এখন পাছ হ'বলৈ হ'লে এই 5টা মেম্বাৰ কাণ্ট্ৰি মানে ভোট দিব লাগিব তেওঁলোকৰ পৰা পাছ হ'বই লাগিব কিন্তু কিবা কাৰণত যদি কোনোবা এখন কাণ্ট্ৰিয়ে কয় না তো সেই ৰিজলিউশ্যনটো পাছ হ'ব নোৱাৰে ওকে তো আমাৰ ইণ্ডিয়াই মই প্ৰথমতে কৈছিলোঁ আপোনালোকক আমাৰ ইণ্ডিয়াই বহুত আগৰে পৰা পাৰ্মানেণ্ট মেম্বাৰ হ'বৰ কাৰণে ট্ৰাই কৰি আছে বা আমি ডিজাৰ্ভ কৰোঁ বাট হ'ব পৰা নাই এটো মই ক'ব নালাগে কাৰ কাৰণে হ'ব পৰা নাই আপোনালোকে নিজে ভাবি লওক এইকেইখন দেশৰ ভিতৰত কোনে সেই ভিটো পাৱাৰটো এপ্লাই কৰিব ৰিজলিউশ্যন এই দেশকেইখনৰ ভিতৰত কোনবা এজনে যদি ভিটো পাৱাৰ এপ্লাই কৰিব তেতিয়া হলে সেই ৰিজলিউশ্যন পাছ নহয় ক্লিয়াৰ বাকি এটো মই ক'লোৱে 5 পাৰ্মানেণ্ট মেম্বাৰ্স হোল্ড veto power over UN resolution okay আৰু a state which is a member of the United Nations but not of okay যিখন country United Nationer member হয় but security councilor member নহয় তেতিয়া হলে কি কৰিব তেওঁলোকে ডিসিশন দিব পাৰিব নোৱাৰিব কি কৰিব তো তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব ওকে পাৰ্টিসিপেট কৰিব পাৰিব যি কোনো ধৰক ডিসকাশনত তেওঁলোকে পৰামৰ্শ দিব পাৰিব পাৰ্টিসিপেট কৰিব পাৰিব বাট ক্যান নট ভোট তেওঁলোকে ভোট কৰিব নোৱাৰে তেওঁলোকৰ হাতত ভোটিং পাৱাৰটো নাথাকে তেওঁলোকে জাস্ট পাৰ্টিসিপেট কৰিব পাৰিব ধৰক বেলেগ এখন দেশৰ কোনবা এখন দেশৰ কথা আলোচনা হৈ আছে তেওঁলোকে গৈ তাত পাৰ্টিসিপেট কৰিব পাৰিব যদি ইউনাইটেড নেশনৰ মেম্বাৰ হয় বাট ভোট কৰিব নোৱাৰে ভোটিং পাৱাৰ অকল থাকিব যিখিনি পাৰ্মানেন্ট এণ্ড নন পাৰ্মানেন্ট মেম্বাৰ ওকে ক্লিয়াৰ ওকে UN or next organ হৈছে ইকোসক ওকে ইকোসক মানে ইকোনমিক এন্ড সোশিয়াল কাউন্সিল নামটো পৰে গম পাইছো ইকোনমিক এন্ড সোশিয়াল কাউন্সিল দ্যাট মিন্স ইকোনমিক সোশিয়াল প্লাস এনভায়ৰনমেন্টাল ইস্যুৰ ওপৰত কাম কৰিব অলৰাইট ইকোসক ইকোনমিক সোশিয়াল এন্ড এনভায়ৰনমেন্টাল ইস্যুৰ ওপৰত কাম কৰিব আৰু ইকোসকৰ 54 মেম্বাৰ্স আছে 54 মেম্বাৰ্স হয় আৰু এই মেম্বাৰ্সবোৰক ইলেক্ট কোনে কৰে ইলেক্টেড বাই দা জেনাৰেল এছেম্বলি ফৰ এ 3-year টাৰ্ম এই মেম্বাৰবোৰৰ টাইমটো কিমান 3 বছৰৰ কাৰণে অলৰাইট আৰু হেডকোৱাৰ্টাৰ আছে নিউ ইয়ৰ্কত ওকে আৰু ইকোসকৰ যিজন প্ৰেসিডেন্ট হয় প্ৰেসিডেন্টৰ টাইমটো হৈছে 1 ইয়াৰৰ কাৰণে আৰু প্ৰেসিডেন্টক যি ইকোসকৰ যিখিনি মেম্বাৰ তেওঁলোকে ভোট কৰি পেলাই প্ৰেসিডেন্ট পাতে ওকে প্ৰেসিডেন্ট 1 ইয়াৰৰ কাৰণে বৰ্তমান মুনিৰ আকৰাম ইলেক্ট হৈছে 76th প্ৰেসিডেন্ট হিচাপে ইকোসকৰ ওকে 23 জুলাই 2020 এপইন্ট হৈছে ইলেক্ট হৈছে 76th প্ৰেসিডেন্ট হিচাপে ওকে ইকোসকৰ যিজন প্ৰথম প্ৰেসিডেন্ট আছিল তেখেত ইণ্ডিয়ান আছিল ওকে নামটো হৈছে ৰামাস্বামী মুদলিয়াৰ তো এই নামটো আপোনালোকে মনত ৰাখিব যেহেতু ইণ্ডিয়ান হয় ওকে তো ইম্পৰ্টেন্ট হৈ যায় ইণ্ডিয়ান হোৱাৰ লগে লগে প্ৰথম প্ৰেসিডেন্ট ইকোসকৰ ৰামাস্বামী মুদলিয়াৰ ইণ্ডিয়াৰ পৰা 1946 অলৰাইট ইকোসক ক্লিয়াৰ ওকে Next organ to some trusteeship council okay to trusteeship council United Nationer hetu organ hoy jitu organe bottoman kam suspend kori rakhise okay to trusteeship councilor kam asile mainly 11 খন trust territories that means tetia he homoyar jikikhon jenekwa 11 খন territory jikikhone স্বাধীন হোৱা নাছিলে ওকে স্বাধীন নাছিলে বেলেগৰ আন্ডাৰত আছিলে তেও লোকক টুৱাৰ্ড সেলফ গভৰ্নমেন্ট অৰ ইন্ডিপেন্ডেন্স দিয়াটোই আছিলে ট্ৰাষ্টেশিপ কাউন্সিলৰ মেইন এইম ওকে আৰু ট্ৰাষ্টেশিপ কাউন্সিলৰ টোটাল 5 পাৰ্মানেন্ট মেম্বাৰ যিকেখন হয় আমাৰ ইউএন সিকিউৰিটি কাউন্সিলৰ চাইনা ফ্ৰান্স ৰাছিয়া ইউকে আৰু ইউএছ এইকেখন মেম্বাৰে আছিলে ট্ৰাষ্টেশিপ কাউন্সিলৰ মেম্বাৰ ওকে তো যেতিয়া 1994 ৰ শেষলৈকে 1994 যেতিয়া হে আটাইবোৰ ট্ৰাষ্ট টেৰিটৰিজ যেতিয়া সেলফ গভৰ্নমেন্ট বা ইন্ডিপেন্ডেন্স পাবলৈ ললে তাৰ পিছত ট্ৰাষ্টেশিপ কাউন্সিলে সাসপেন্ড কৰি দিলে তেওঁলোকৰ অপাৰেশন
কেতিয়া সাসপেন্ড কৰিলে যেতিয়া 1 নৱেম্বৰ 1994 1 month after the independence of Palau এই নামটো মনত ৰাখিব পালাউৰ ইন্ডিপেন্ডেন্সৰ পিছত পালাউ স্বাধীন হোৱাৰ পিছত ট্ৰাষ্টিশ্বিপ কাউন্সিলে সাসপেন্ড কৰিছিলে অপাৰেশন ওকে এক্সামত আহিব পাৰে কোৱেশ্চন যে কোনটো অৰ্গান ইউনাইটেড নেশনৰ কোনটো অৰ্গান বৰ্তমান তেওঁলোকৰ অপাৰেশন সাসপেন্ড কৰিছে তেতিয়া হলে আনসাৰ হ'ব ট্ৰাষ্টিশ্বিপ কাউন্সিল আৰু আফটাৰ দ্য ইন্ডিপেন্ডেন্স অফ পালাউ তেওঁলোকৰ অপাৰেশন সাসপেন্ড কৰিছে ওকে এখন রেজলিউশন পাস কৰিছিল এডপ্ট কৰিছিল 25 মে 1994 যে জি ট্ৰাষ্টিশ্বিপ কাউন্সিলৰ যিখিনি মিটিং হয় এনুৱেলি যিখিনি মিটিং হৈছিল সেইখিনি ড্ৰপ কৰিব আৰু যেতিয়া দৰকাৰ হয় যদি অকেজনেলি দৰকাৰ হয় তেতিয়া হলে তেওঁলোকে মিটিং কৰিব ওকে ট্ৰাষ্টিশ্বিপ কাউন্সিল বৰ্তমান সাসপেন্ডেড অলৰাইট এইটো পালাউৰ ইন্ডিপেন্ডেন্সৰ পাছত ক্লিয়াৰ তো এতিয়া আহিলে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস হৈছে ইউনাইটেড নেশনৰ প্ৰধান জুডিশিয়েল অৰ্গান নামটোৰ পৰা গম পাইছো ইন্টাৰনেশ্যনেল দ্যাট মিন্স বেলেগ বেলেগ দেশৰ মাজত যদি ডিসপিউট হয় যদি সীমাক লৈ বিবাদ হয় ওকে ধৰ্ম জাতি এনেকুৱা ধৰণৰ যদি ডিসপিউট হয় বা বিভিন্ন টেৰৰিষ্ট এক্টিভিটিৰ কাৰণে যদি কাজিয়া পেচাল হয় তেতিয়া হলে হেবোৰ সেটেল কোনে কৰিব ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসে হেবোৰ সেটেল কৰিব ওকে আৰু ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস হৈছে সাকসেসৰ অফ দা পাৰ্মানেন্ট কোৰ্ট অফ ইন্টাৰনেশ্যনেল জাস্টিস PCIJ ওকে PCIJ ৰ গঠন হৈছিল যেতিয়া লীগ অফ নেশনৰ গঠন হৈছিল 1920 তেতিয়া PCIJ ৰ গঠন হৈছিল আৰু PCIJ ৰিপ্লেস কৰি ICJ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ গঠন হৈছিল তো আপোনালোকক যদি হুদে ICJ কাৰ সাকসেসৰ হয় তেতিয়া হলে PCIJ হ'ব আনসাৰ ওকে তো ICJ ৰ গঠন হৈ গৈছিল 1945 ত একেলগে যেতিয়া ইউনাইটেড নেশনৰ গঠন হল তাৰ পিছত কাম কৰা আৰম্ভ কৰিছিল 1946 ৰ পৰা ওকে আৰু ইউনাইটেড নেশনৰ যিবোৰ অৰ্গানছ আছে তাৰ ভিতৰত ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ইজ দা অনলি অৰ্গান যিটো নিউ ইয়ৰ্কত লোকেটেড নহয় ওকে যাৰ হেডকোৱাৰ্টাৰ নিউ ইয়ৰ্কত নাই নট লোকেটেড ইন নিউ ইয়ৰ্ক আৰু হেডকোৱাৰ্টাৰ ক'ত আছে তেতিয়া হলে দা হেগ দ্যাট মিন্স নেদাৰল্যান্ডৰ দা হেগত আছে হেডকোৱাৰ্টাৰ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ ওকে তো আপোনালোকে সেপাৰেটলি গুটেইবোৰৰ হেডকোৱাৰ্টাৰ মনত ৰখাৰ কোনো প্ৰয়োজন নাই অকল এটাই অৰ্গান আছে যাৰ হেডকোৱাৰ্টাৰ নিউ ইয়ৰ্কত নহয় দ্যাট মিন্স বাকি আটাইবোৰৰে হেডকোৱাৰ্টাৰ নিউ ইয়ৰ্কত হয় ওকে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ হেডকোৱাৰ্টাৰ দা হেগ নেদাৰল্যান্ডছ ক্লিয়াৰ ওকে এতিয়া চাওক ICJ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ প্যানেলত 15 জাজেস থাকে ওকে 15 জাজেস 15 জাজ ইলেক্ট কৰা হয় বাই দা জেনাৰেল এছেম্বলি এণ্ড সিকিউৰিটি কাউন্সিল ফৰ 9 ইয়াৰ্স ওকে 9 বছৰৰ কাৰণে 9 ইয়াৰ্সৰ কাৰণে এপইণ্ট কৰা হয় 15 জন জাজক ওকে আৰু অফিচিয়েল ওয়াৰ্কিং ল্যাঙ্গুৱেজ হৈছে ইংলিছ এণ্ড ফ্ৰেঞ্চ অলৰাইট এতিয়া আপোনালোকে মনত ৰাখিবলগীয়া কথা হৈছে ইণ্ডিয়ান জাজ কোন আছিলে বা এতিয়া বৰ্তমান কোন আছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ওকে প্ৰথম BN ৰাও নেক্সট নৰেন্দ্ৰ সিং থাৰ্ড ৰঘুনন্দন স্বৰূপ পাঠক অৰ আপোনালোকে পাব পাৰে RS পাঠক বুলি আৰু শেষত হৈছে দলবীৰ ভাণ্ডাৰী এই চাৰিটা নাম আপোনালোকে মনত ৰাখিব ওকে এই চাৰিটা নাম মনত ৰাখিব আমাৰ ইণ্ডিয়ান জাজ হয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস অলৰাইট ক্লিয়াৰ ওকে নেক্সট এটা চাওক সেক্ৰেটাৰিয়েট ওকে সেক্ৰেটাৰিয়েটৰ কাম হৈছে গুটেইখিনি এডমিনিষ্ট্ৰেটিভ কামখিনি হ্যান্ডেল কৰা ওকে ইউএনৰ যিখিনি অৰ্গান হয় জেনাৰেল এছেম্বলি বা সিকিউৰিটি কাউন্সিল বা বাকি যিবোৰ অৰ্গান তেওঁলোকে ডাইৰেক্ট কৰিব আৰু সেক্ৰেটাৰিয়েটে সেইখিনি গুটেইখিনি কাম হ্যান্ডেল কৰিব এডমিনিষ্ট্ৰেটিভ যিখিনি কাম আছে সেইখিনি হ্যান্ডেল কৰিব ওকে তো সেক্ৰেটাৰিয়েটৰ হেডকোৱাৰ্টাৰ নিউ ইয়ৰ্কতে হ'ব ওকে কেৱল ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ হেডকোৱাৰ্টাৰ ক'ত বুলি ক'লো মই নেদাৰল্যান্ডৰ দা হেগত বাকি আটাইবোৰৰে নিউ ইয়ৰ্কতে হেডকোৱাৰ্টাৰ ওকে আৰু সেক্ৰেটাৰিয়েটৰ যিজন হেড হ'ব সেক্ৰেটাৰি জেনাৰেল বুলি কয় ওকে আৰু দা সেক্ৰেটাৰি জেনাৰেল ইজ চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ অফ দা অৰ্গানাইজেশ্যন দ্যাট মিন্স গোটেই ইউনাইটেড নেশনৰে সেক্ৰেটাৰি জেনাৰেল বা চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হৈছে সেক্ৰেটাৰি জেনাৰেল জন সেক্ৰেটাৰিয়েটৰ ওকে আৰু সেক্ৰেটাৰি জেনাৰেলক এপইণ্ট কোনে কৰিব এপইণ্টেড বাই দা জেনাৰেল এছেম্বলি মনত ৰাখিব জেনাৰেল এছেম্বলি এপইণ্ট কৰিব অন দা ৰিকমেণ্ডেশ্যন কাৰ থাকিব সিকিউৰিটি কাউন্সিলৰ ওকে সিকিউৰিটি কাউন্সিলৰ ৰিকমেণ্ডেশ্যন থাকিব এপইণ্ট কৰিব জেনাৰেল এছেম্বলি 5 ইয়াৰ্ছৰ কাৰণে ওকে 5 বছৰৰ কাৰণে
এপইণ্ট কৰা হয় ৰিকমেণ্ডেশ্যন দিয়ে সিকিউৰিটি কাউন্সিলে আৰু এপইণ্ট কৰে জেনেৰেল এছেম্বলিয়ে ওকে মনত ৰাখিব আৰু যিজন সেক্ৰেটাৰী জেনেৰেল হয় সেক্ৰেটাৰী জেনেৰেলক কোৱা হয় ডি ফেক্টো স্পোক্স পাৰ্সন দ্যাট মিন্স ইউএনৰ কাৰণে গোটেইখিনি কথা ক'ব পৰাৰ অধিকাৰ ডি ফেক্টো স্পোক্স পাৰ্সন সেক্ৰেটাৰী জেনেৰেল কোৱা হয় ওকে সেক্ৰেটাৰী জেনেৰেলক কোৱা হয় ডি ফেক্টো স্পোক্স পাৰ্সন বুলি অলৰাইট এই পইণ্টটো মনত ৰাখিব ওকে এতিয়া সেক্ৰেটাৰিয়েটৰ মেইন ফাংচনছবোৰ কি ওকে চাব টু গেদাৰ এণ্ড প্ৰিপেয়াৰ বেকগ্ৰাউণ্ড ইনফৰমেশ্যন অন ভেৰিয়াছ ইছ্যুজ দ্যাট মিন্স বিভিন্ন ইছ্যুৰ ওপৰত ইনফৰমেশ্যন কালেক্ট কৰা গেদাৰ কৰা চ' ডেট গভৰ্ণমেণ্টছ ডেলিগেটবোৰে সেইবোৰ ষ্টাডি কৰি সেই ফেক্টবোৰ ষ্টাডি কৰি ৰিকমেণ্ডেশ্যন দিব পাৰে ওকে দেন টু হেল্প কেৰি আউট দ্য ডিচিশ্যনছ মেড বাই দ্য ডিফাৰেণ্ট অৰ্গানছ of the United Nations okay then to organize international conference organize kora to translate speeches and distribute documents into the UN's official languages okay then ki ahile to keep the public informed about the work of the United Nations to eibor hoise main functions secretariat okay ebar sai lobo apunaleke functions bor all right etia saw ইউনাইটেড নেশ্যনৰ প্ৰথম সেক্ৰেটাৰী আছিলে ট্ৰাইবেল লাই ওকে নৰৱেৰ পৰা আছিলে আৰু ইউনাইটেড নেশ্যনৰ অফিসত মৃত্যু হোৱা সেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যন হু ডাইড ইন অফিস নামটো হৈছে ডেগ হামাৰ্ছগোল্ড ওকে ডেগ হামাৰ্ছগোল্ড ৰাইট আৰু ইউনাইটেড নেশ্যনৰ বৰ্তমান কাৰেন্ট সেক্ৰেটাৰী জেনেৰেল হৈছে এন্টোনিও গিউটেৰেছ ওকে এন্টোনিও গিউটেৰেছ হৈছে 9 নম্বৰ 9th সেক্ৰেটাৰী জেনেৰেল পৰ্তুগালৰ পৰা আৰু পৰ্তুগালৰ পিএম হিচাপে আছিলে 1995 পৰা 2002 লৈকে ওকে এইখিনি ফ্যাক্ট আপোনালোকে মনত ৰাখিব ফ্যাক্ট বেস কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা ইম্পৰ্টেন্ট হয় এনি হাউ মনত ৰাখিব এইখিনি ওকে আৰু যিজন সেক্ৰেটাৰী জেনেৰেল P5 হৰ মেম্বাৰ নহয় ওকে P5 মানে যিখিনি পাৰ্মানেন্ট মেম্বাৰ আছিল সিকিউৰিটি কাউন্সিলৰ ওকে সিকিউৰিটি কাউন্সিলৰ যিখিনি পাৰ্মানেন্ট মেম্বাৰ আছিল চাইনা ওকে চাইনা দেন কি আছিল ফ্ৰান্স ৰাছিয়া ইউকে এণ্ড ইউএছ এই পাঁচখন দেশৰ পৰা সেক্ৰেটাৰী জেনেৰেল এপইণ্ট কৰা নহয় ওকে ক্লিয়াৰ ওকে তো এটা ইম্পৰ্টেন্ট ফ্যাক্ট এটা চাই লওক ইউনাইটেড নেশ্যনক নোবেল পিস প্ৰাইজ দিয়া হৈছিলে 2001 ত ওকে ইউনাইটেড নেশ্যন আৰু কফি আন্নান একেলগে ইউনাইটেড নেশ্যনৰ তেতিয়া সেক্ৰেটাৰী জেনেৰেল কফি আন্নান আছিলে ঘানাৰ পৰা ওকে আই হোপ সকলোৱে কফি আন্নানৰ নাম শুনিছে সকলোৱে জানে কফি আন্নানৰ কথা ৰাইট তো কফি আন্নান ইউনাইটেড নেশ্যনৰ তেতিয়া সেক্ৰেটাৰী জেনেৰেল আছিলে আৰু ইউনাইটেড নেশ্যন আৰু কফি আন্নানক 2001 ত নোবেল পিস প্ৰাইজ দিয়া হৈছিলে ওকে ফৰ देयर work for a better organized and more peaceful world okay I hope clear hoise ekhini okay so আজি আমি ইউনাইটেড নেশ্যন গোটেইখিনি কমপ্লিট কৰিলো okay ইউনাইটেড নেশ্যনৰ কি অৰ্গানছ আছে কাম কি হে আটাইবোৰ আজি আমি ডিসকাস কৰিলো okay I hope সকলোৱে বুজি পাইছে যদি কিবা ডাউট থাকি গৈছে দেন মোক কমেন্ট সেকশনত জনাব আৰু যদি ভিডিওটো ভাল পালে দেন লাইক কৰি জনাব আৰু শেয়াৰ কৰিব নাপাহৰিব আপোনালোকে কিন্তু ৰিভিজন কৰিব যিবোৰ ফ্যাক্ট বেস কোৱেশ্চন হ'ব পাৰে ইউএনৰ পৰা যেনেকৈ ধৰক নোবেল পিস প্ৰাইজ কেতিয়া পাইছিল এনেকুৱা ধৰণৰ কোৱেশ্চন সুধি দিব আপোনালোকক সো একো এটাই আপোনালোকে মিস নকৰিব গোটেইবোৰ ভালকে চাব আৰু ৰিভিজন কৰিব যিমান পাৰে নহলে এইবোৰ কথা পাহৰি যোৱা যায় যেহেতু ফ্যাক্ট বেস কোৱেশ্চন হয় বাট আপোনালোকে ৰিভিজন কৰি থাকিব যাতে আপোনালোকে এক্সামত খেলিমেলি নহয় অলৰাইট আৰু যদি প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ চেনেললৈ তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব যাতে নেক্সট ভিডিও আপলোড হলে আপোনালোকে চাব পাৰে সো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ